নমস্কাৰ আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু দিনটোৰ শিৰোনামত আৰম্ভণিতে ব্ৰেকিং নিউজ কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতহে বিটিআৰত নিৰ্বাচন সৰ্বদলীয় বৈঠকত চৰকাৰী পক্ষৰ ঘোষণা স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ পাছতহে হ'ব নিৰ্বাচন চৰকাৰৰ স্থিতিত অসন্তুষ্টি প্ৰকাশ কৰে বিৰোধীয়ে নিৰ্বাচন অনুষ্ঠিত নোহোৱাত বাধাগ্ৰস্ত উন্নয়ন কৰোনাৰ বাবে স্থগিত ৰখা হৈছে নিৰ্বাচন মানুহৰ জীৱনৰ মূল্য নে আন ধৰণে কৰিব পাৰি গতিকে আজি বহুত দলে বহুত পৰামৰ্শ আগবঢ়াইছে বহুখিনি পৰামৰ্শ গঠনমূলক এই গোটেইখিনি পৰামৰ্শৰ ভিত্তিত কেবিনেটে সিদ্ধান্ত ল'ব কংগ্ৰেছ এডিএফৰ মিত্ৰতা সম্পৰ্কত কি হ'ব কৈ আছো একেদিন সদায় মই শুনা নাই বৈঠকৰ অন্তত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মানুহৰ জীৱন কোনো গুণে কম নহয় নিৰ্বাচনতকৈ এই মন্তব্য আগবঢ়াইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই সৰ্বদলীয় বৈঠক এই বৈঠকত উপস্থিত আছিল বিজেপিৰ লগতে কংগ্ৰেছ এআইডিএফ বিপিএফ ইউপিপিএল প্ৰত্যেকটো দলৰ প্ৰতিনিধিসকল আৰু এই মুহূৰ্তত আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ যে ডিসেম্বৰ মাহতহে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পোষকতা কৰিছে চৰকাৰী পক্ষই কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতহে বিটিআৰত অনুষ্ঠিত হ'ব নিৰ্বাচন সৰ্বদলীয় বৈঠকত চৰকাৰী পক্ষৰ এই ঘোষণা স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ পাছতহে হ'ব নিৰ্বাচন চৰকাৰৰ স্থিতিত অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধীয়ে উল্লেখযোগ্য যে নিৰ্বাচন অনুষ্ঠিত নোহোৱাত বাধাগ্ৰস্ত হৈছে উন্নয়ন কৰোনাৰ বাবে স্থগিত ৰখা হৈছে নিৰ্বাচন ৰাজ্য চৰকাৰে পত্ৰ প্ৰেৰণ কৰিছিল নিৰ্বাচন আয়োগলৈ বৰ্তমান ৰাজ্যপালৰ শাসন চলি আছে বিটিআৰত অতীত সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত বলেন ইতিমধ্যেই চৰকাৰী পক্ষৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কোভিড পৰিস্থিতি পৰ্যালোচনা কৰা হ'ব তাৰ পিছত অনুষ্ঠিত হ'ব নিৰ্বাচন বিৰোধীৰ অসন্তুষ্টি নিশ্চয়কৈ দেখিব পোৱা গৈছিলে যে বিটিআৰ নিৰ্বাচনক লৈ ইতিমধ্যে কুচকাজ আৰম্ভ হৈছিল আৰু বহুসময়ত দেখিব পোৱা গৈছিল শেহতীয়াভাৱে ৰাজনৈতিক দলসমূহ সক্ৰিয় হৈ উঠিছিলে কিয়নো বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ বিশেষকৈ সকলো ৰাজনৈতিক দল সংগঠনে আচলতে অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছিলে কিন্তু তেনে সময়ছোৱাত যিহেতুকে কোভিড-19ৰ পৰিপ্ৰেক্ষিতৰ সময়ছোৱাত সম্পূৰ্ণভাৱে পিছুৱাই গৈছিলে আৰু এই সমগ্ৰ বিষয়টো আদালতৰ মজিয়ালৈকে গৈছিলে আৰু এই মুহূৰ্তলৈকে বিটিআৰ বৰ্তমানকে ৰাজ্যপালৰ শাসন চলি আছে আৰু তেনে সময়ছোৱাত বিশেষকৈ বিৰোধী পক্ষৰ পৰা দাবী উত্থাপন সঘনে কৰা হৈছিলে যে চৰকাৰী পক্ষই কোনো কাৰণতে আচলতে বিচৰা নাই যে বিটিআৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো বিচৰা নাই বা অৰ্থাৎ লেহেমীয়া কৰাৰ এটা যেন চক্ৰান্ত ৰচা বুলি অভিযোগ উত্থাপন কৰিছিলে আৰু তেনে সময়ছোৱাত বিশেষকৈ আজি এখন গুৰুত্বপূৰ্ণভাৱে সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিলে আৰু এই বৈঠক ইতিমধ্যে প্ৰায় 2 ঘণ্টা সময় অতিক্ৰমৰ পিছত ইতিমধ্যে বিৰোধীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু বিৰোধী দাবী আছিলে যে কোনো কাৰণতে আচলতে নৱেম্বৰ মাহ পৰ্যন্তলৈকে আচলতে আগবাঢ়িব নালাগে কাৰণ পূজাৰ সময়ছোৱাত যদিহে কোভিড পুনৰ বৃদ্ধি হয় তেতিয়াহ'লে হয়তো আৰু অধিক সময় পিছুৱাই যোৱাৰ সম্ভাৱনা থাকিব গতিকে তেনে সময়ছোৱাত বিশেষকৈ অতি শীঘ্ৰে বিটিআৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰা হৈছে আৰু ঠিক একেদৰে কোৱা হৈছে যে ৰাজ্যপালৰ শাসন চলি থকা সময়ছোৱাতে বড়োভূমিত অন্তৰ্ভুক্ত গাঁও আৰু কৰ্তনৰ ক্ষেত্ৰতো এই সকলোবোৰ দিশ আচলতে সীমা নিৰ্ধাৰণ এই সময়ছোৱাতে হৈ উঠাৰ কথা উল্লেখ কৰা হৈছে কিন্তু চৰকাৰী পক্ষৰ পৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰিছে যে কোভিড প্ৰট'কল সকলো মানি আচলতে কি পৰ্যায়ত আচলতে সুকীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব যাতে গণতন্ত্ৰ আৰু স্বাস্থ্য ৰক্ষা দুয়োটাই আচলতে বৰ্তি ৰাখিব লাগিব আৰু তাৰ কাৰণে আচলতে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰি এই সকলোবোৰ দিশ আচলতে সামৰি লৈ চিন্তা চৰ্চা কৰা হ'ব আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই বিষয়টোৰ ক্ষেত্ৰত অধিকভাৱে গুৰুত্ব আৰোপ কৰিব আৰু তেনে এক ব্যৱস্থাৰ জৰিয়তে যদি নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায় তেতিয়াহ'লে তাত কোনো ধৰণৰ কাৰো আপত্তি নাথাকিব চৰকাৰী পক্ষৰ পৰা এই ধৰণৰ আচলতে যুক্তি প্ৰদান কৰা হৈছিলে আৰু দেখিব পোৱা গৈছে অহা কাইলৈ কেবিনেট আছে আৰু সেই কেবিনেটৰো এই বিষয়টো উত্থাপন হ'ব বিশেষকৈ বিটিআৰ নিৰ্বাচনক লৈ বিশেষকৈ দল সংগঠনৰ যি ধৰণৰ এই মুহূৰ্তত হেঁচা প্ৰদান কৰা হৈছে বা বিৰোধী আচলতে যি ধৰণৰ বিচাৰিছে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰা চৰকাৰী পক্ষই লেহেমীয়া কৰিব বিচাৰিছে এই বিষয়টোৰ ক্ষেত্ৰত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ এই দুইটা দিশে আচলতে ইয়াত সামঞ্জস্য ৰখা হৈছিলে আৰু আলোচনা কৰা হৈছিলে পৃথক এই আলোচনাত কিন্তু স্পষ্টভাৱে শাসক পক্ষই কৈছে যে কোনো ধৰণৰ নিৰ্বাচন বিলম্ব কৰাৰ কোনো ধৰণৰ আমাৰ লক্ষ্য নহয় আমি সঠিক সময়তে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচাৰিছিলোঁ মাত্ৰ কোভিডৰ পৰিপ্ৰেক্ষিতত
গতিকে সাময়িকভাৱে ইয়াৰ বিলম্বন হৈছে কিন্তু এই সময় ক্ষেত্ৰত এতিয়া কেতিয়া অনুষ্ঠিত হ'ব নিৰ্বাচন এই সমগ্ৰ বিষয়ৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে আজিৰ যিখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈ গ'ল সেই বৈঠকত তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত দেখিবলৈ পোৱা নগ'ল বা ৰাজ্যিক নিৰ্বাচন আয়োগলৈকেও সৰ্বদলীয় বৈঠকৰ অন্তত যে এটা স্পষ্টীকৰণ বা এটা আচলতে প্ৰস্তাৱ আগবঢ়াব তেনেকুৱা ধৰণৰ আচলতে ইয়াত কোনো ধৰণৰ প্ৰস্তাৱ দেখিবলৈ পোৱা নগ'ল অৰ্থাৎ ক'ব পাৰি যে বিৰোধী যি ধৰণৰ পূৰ্বতে তেখেতসকলে বিচাৰিছিলে নিৰ্বাচনৰ প্ৰসংগ বা নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছিলে আন পক্ষে চৰকাৰী পক্ষ আচলতে কোভিড প্ৰটকলৰ কথা যি কথা কৈ আহিছিলে আজিও সেই একেই কথাখিনিকেই সৰ্বদলীয় বৈঠকত উত্থাপন হ'ল ধন্যবাদ বলেন ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এয়াই যে পুনৰ অনিশ্চয়তাৰ আৱৰ্তত সোমাই পৰিছে বিটিআৰৰ নিৰ্বাচন বিটিআৰৰ পৰিষদীয় নিৰ্বাচন পুনৰ অনিশ্চয়তাৰ আৱৰ্তত বিগত এপ্ৰিল মাহতে দিন আছিল যদিও কোভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল আৰু শেহতীয়াকৈ কোভিড পৰিস্থিতিৰ বাবে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰে আৰু কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতহে বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পোষকতা আজিৰ বৈঠকত চৰকাৰী পক্ষৰ